Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about digital archives and endangered languages. তো চাব ইয়াতে আমি কিহৰ বিষয়ে আলোচনা কৰিম যিখিনি ল্যাঙ্গুৱেজেছ আমাৰ এন্ডেঞ্জাৰ্ড হৈ গৈ আছে এন্ডেঞ্জাৰ্ড মানে কি মানে প্ৰায় নাইকিয়া হোৱাৰ নিচিনা হোৱাৰ এটা পথত মানে ওকে সো সেই ল্যাঙ্গুৱেজ খিনিক আমি কনজাৰ্ভ কৰিবৰ কাৰণে সেফগাৰ্ড দিবৰ কাৰণে আমি ডিজিটালি তাক কি কৰিব ট্ৰাই কৰিছো ডিজিটালি তাক পুনৰ কনজাৰ্ভ কৰিব ট্ৰাই কৰিছো আৰু সেই তোকে আমি ডিজিটাল আৰ্কাইভছ বুলি কওঁ এতিয়া কিহৰ কাৰণে এই নিডটো আহি পৰিলে মানে কেনেকুৱা ধৰণৰ চ্যালেঞ্জেস পাইছে আমাৰ এই যিখিনি এন্ডেঞ্জাৰ্ড ল্যাঙ্গুৱেজেস কেনেকুৱা ধৰণৰ চ্যালেঞ্জেছৰ সন্মুখী হৈছে চাব আমাৰ ইণ্ডিয়াত কি আছে বহুত ইন্ডিজিনিয়াস ল্যাঙ্গুৱেজ স্পিকিং কমিউনিটিজ আছে হয়নে আৰু সেই কমিউনিটিজ বিলাকৰ কি হৈছে যে কিছুমান ল্যাঙ্গুৱেজৰ speakers বহুত কম সংখ্যক থাকে relatively small number of speakers this is one of the main challenge হয়নে যেতিয়া কম মানুহে এটা ভাষা ক'ব তেতিয়া হলে সেই ল্যাঙ্গুৱেজ টোৰ যেটো আপোনাৰ বেছি দিনলৈ থাকিবৰ কাৰণে যেটো চান্স হেতু কমি যায় তাৰ এক্সিস্টেন্স টো okay so gradual decline in the uses of their native tongue আৰু কেতিয়াবা কি হয় যেটো নেটিভ টাং যেটো তেওঁলোকৰ মাদাৰ টাং হেতু আপোনাৰ গ্ৰেজুৱেলি ডিক্লাইন হোৱা দেখা যায় কিছুমান ল্যাঙ্গুৱেজেছৰ ক্ষেত্ৰত যিকোনো কাৰণত হ'ব পাৰে কেতিয়াবা আপোনাৰ কি হয় ধৰক বেলেগ ফৰেন কান্ট্ৰীত গুছি গল তেতিয়া আপোনাৰ মানে সেই কান্ট্ৰীটোত থাকি পেলাই নিজৰ নেটিভ টাংটো মানে যেতিয়া মানে কোৱাৰ অভাৱত প্ৰেক্টিছৰ অভাৱত পাহৰি থাকিলে এনেকুৱা ধৰণৰো কেতিয়াবা কেছ হোৱা যায় হয়নে erosion of their linguistic identity as well as indigenous knowledge including their invaluable traditional wisdom okay আৰু traditional wisdom linguistic identity এবিলাকৰো কি হোৱা দেখা গৈছে এতিয়া erosion হোৱা দেখা গৈছে হয়নে indigenous knowledge এবিলাক বস্তুৰ এতিয়া অভাৱ হোৱা দেখা গৈছে আমি নিজৰ ল্যাঙ্গুৱেজটোৰ ক্ষেত্ৰতে ক'ব পাৰো কেদিনমান আগতে এটা আমি আৰ্টিকলত পঢ়িছিলো যে অসমৰ যেটো অসমীয়া ল্যাঙ্গুৱেজ হেতুৰো মানে যেটো প্ৰেজেন্ট মানে সিচুৱেশন মানে এতিয়া ধৰক ইংলিশ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীখিনিয়ে আপোনাৰ কিছু মানে কৈছো দেই সকলোৱে নহয় কিছু মানে নিজৰ নেমটো অসমীয়াত লিখিব নাজানে গতিকে এনেকুৱা ধৰণৰ যদি কেছ হৈ থাকে আমাৰ নিজৰ মাতৃভাষাটো এদিন কি হ'ব প্ৰায় নাইকিয়া হোৱাৰ নিচিনা হ'ব গতিকে অসমীয়া ভাষাটো ইমানো মানে হেনেকুৱা কন্ডিশনত আহা নাই কিন্তু কিছুমান এনেকুৱা ল্যাঙ্গুৱেজ আছে যিবিলাকৰ এই কন্ডিশনটো আহি পৰিছে আৰু সেই কাৰণে এই যেটো মেথড ডিজিটাল আৰ্কাইভছ হেতু লোৱা হৈছে so efforts have been made by documenting such languages through digital means যেনেকুৱা text audio video and still images এইবিলাক ট্ৰাই কৰি পেলাই যেতে সেফগাৰ্ড দিব পাৰে সেই ল্যাঙ্গুৱেজটো হেখিনি ট্ৰাই কৰা হৈছে Yet it is a digital language archives. It is defined as repositories of diverse types of digital linguistic data that serve as the foundation for organizing such data for long-term preservation. যিখিনি linguistic data হেখিনিক আমি কি কৰি ৰাখো preserve কৰি ৰাখো মানে for long term. Okay, ensuring access for future generations. যাতে future generation সেই বস্তুখিনি মানে access কৰিব পাৰে Various language researchers gather and deposit the data along with its metadata through an online platform provided by the archive management. Okay, আৰু যিখিনি আমাৰ সেই পুনা এক্সপাৰ্ট যিখিনি হেনেকুৱা ধৰণৰ ডাটা বিলাক কি কৰে কালেক্ট কৰে তেখেতসকলে সেই বস্তুবিলাক অনলাইন প্লেটফৰ্মতে বস্তুবিলাক মানে কনজাৰ্ভ কৰি ৰাখে আৰু হেখিনি কোনে দিব আৰ্কাইভ মেনেজমেন্টৰ ফালৰ পৰা যোগান ধৰা হয় এতিয়া চাব ঠিক তেনেকুৱা আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াটো কি আছে এনেকুৱা বহুত কেটা আপোনাৰ ইন্ডিজিনিয়াস কমিউনিটিজ আছে যিয়ে নেকি ডিফাৰেন্ট ল্যাঙ্গুৱেজেছ কয়
হয়নে আৰু সেই ল্যাঙ্গুৱেজেছ বিলাকো কিন্তু কিছু পৰিমাণে আপোনাৰ ইস্যু অফ ল্যাঙ্গুৱেজ এন্ডেঞ্জাৰমেন্টত আপোনাৰ পৰা দেখা গৈছে Okay, সেইকাৰণে কি কৰা হৈছে efforts have been made to document certain languages and cultures. However, the volume of such work remains inadequate given the multitude of small indigenous languages spoken in this region. কিন্তু যিমানখিনি কৰা হৈছে সেইখিনি কিন্তু inadequate হয় মানে যিমান সংখ্যক ল্যাঙ্গুৱেজ আছে যিমান সংখ্যক কালচাৰ আছে সিমানখিনিক প্ৰটেকশ্যন দিয়াৰ কাৰণে যিটো ষ্টেপ লোৱা হৈছে সেই ষ্টেপছ বিলাক কিন্তু inadequate হয় মানে sufficient নহয় সেইকাৰণে কি কৰা হৈছে there is an urgent need to establish a state of the art digital archive for researchers and community members to safeguard their linguistic and cultural practices in digital format okay আৰু চাব আপোনালোকে গুগলত ডিজিটেল আৰ্কাইভছ আসাম সাহিত্য সভা বুলি সাৰ্চ কৰি চাবচোন এনেকা এটা এমট্ৰন বুলি আহিব ওকে সো আসাম সাহিত্য সভা তাতে আপোনালোকে এন্টাৰ মাৰিব ক্লিক কৰিব তাৰ পিছত দেখা পাব আপোনালোকে এনেকুৱা বহুত কেইখন বুকস দেখা পাব মানে কি কৰা হৈছে সেই বুকস বিলাক কনজাৰ্ভ কৰিব ট্ৰাই কৰিছে এমট্ৰনক দিয়া হৈছে সেই দায়িত্বটো আৰু ইয়াতে সাইডত ধুনিয়াকে বুকস বিলাকো কি কৰা হৈছে মানে আপোনাৰ স্পেসিফিক্যালি কৈ দিয়া হৈছে যে এইখন চিলড্ৰেনৰ হয় এইখন ড্ৰামা হয় এইখন বিব্লিওগ্ৰাফি হয় মানে এনেকে ধুনিয়াকে ভগাই থোৱা আছে আৰু সেইমতে বুকস বিলাক আপোনালোকে পঢ়িব পাৰিব মানে ডিজিটালি কনজাৰভেশন কৰিছে ঠিক আছে Come to the next important article. Okay. Yate ako eta moi question include korisu. UPSC previous year hoy. Apunaloke try koribo. So next article is year of reading. Etu keiman agote apunar ahisile newsot. So yate okoman bostukhini expanded format dise as editorialot. So Assam government's decision to anoint 2025 as the year of reading is a praiseworthy step. So etu ami introduction hisabe disu aru etu মানে এই স্টেপটো লোৱাৰ কাৰণ কি আছিল বা প্ৰয়োজনীয়তা কিয় আছিল আছে because importance of books undermined due to lessening of the reading habit যে মানুহৰ ৰিডিং কৰা যেটো habit পঢ়াৰ যেটো অভ্যাস হেতু কমি গৈ আছে আৰু সেই কাৰণে হে কিতাপৰ প্ৰয়োজনীয়তাৰ কাৰণে এই স্টেপটো লোৱা হৈছে okay the loss of interest is particularly seen amongst the younger generation aru jitu ei interest loss hua jitu kotha hetu mostly younger generation khinir majot besike dekha poa goise but hey younger generation khinir karone asolote jitu kitab porha obhyas hetu important hoy interested readers turn from the printed to the digital mode So digital mode পঢ়িব বেছি ভাল পোৱা হৈছে আজিকালি যেটো কিতাপখন খুলি লৈ পঢ়া তাতকে মোবাইলটোতে স্ক্ৰল কৰি পঢ়ো এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ এটা মানে এৰা আহি গৈছে ওকে ডিজিটাল এৰা বুলি কয় এইটো মুঠতে ৰিডিং হেবিটটোৰ পৰা মানুহে অকমান হলেও মানে দূৰত গুছি গৈছে Okay, a good book assists in empowering a child for total intellectual development. In contrast, the audiovisual medium, by imposing images created by others, inhibits individual creative imagination. Etu khub dhuniya kotha koise. Jetia ta children tak hatot ekhon kitab tuli dile. Hone hi kitabkhon ulot palot ke pohile. Tare images bilak sale. বা পেৰেণ্টক খুদিলে এইটো কিহৰ ফটো হয় এতে কি লিখা আছে মানে সেই বস্তুখিনি হি নিজে থিংক কৰিব নিজৰ ব্ৰেইনত আহিব মানে খুদিবৰ বাধ্য হৈ যাব ন যেটো মানে যেটো আমাৰ কি কয় এটো যেটো জানিবলৈ যেটো ইচ্ছা সেই বস্তুটো তাৰ মানে এক্সপ্ৰেছ হৈ যাব কিন্তু আমাৰ বৰ্তমান যেটো অডিও ভিজুৱেল মিডিয়ামত পেৰেণ্ট বিলাকে প্ৰিফাৰ কৰি আছে চিলড্ৰেনক শিকাৰ কাৰণে হেতুৰ কিন্তু ৰেডি টু ইট কৰি দিয়ে হি নিজে নিজক মানে যেটো ইয়াতে কি বুলি এটা ওয়ার্ড দিছে ইন্টেলেকচুয়াল ডেভেলপমেন্ট সেই বস্তুটো কৰিবৰ কাৰণে চান্স নাপায় অডিও ভিজুৱেল মিডিয়ামত যদি সেই বাচ্চাটো শিকিব দিয়া হয় Okay, so by imposing images created by others inhibits individual creative
ইমাজিনেশ্যন আৰু যেটো মই কৈ আছো যে ইন্ডিভিজুৱেলি যেটো ক্ৰিয়েটিভিটি সেইটো মানে আপোনাৰ কি কৰিব চান্স নাপায় সেই ইমাজিনিং কৰিবৰ কাৰণে তেওঁলোকে সেই বাচ্চাটোৱে বাধা পায় okay so books are a reflection of a community's civilization আৰু books বিলাক কি হয় এটা কমিউনিটিৰ civilization processor এটা কি হয় reflection হয় হয়নে আমাৰ অসমীয়া আমি অসমীয়া মানুহে যদি আমাৰ হিষ্ট্ৰীটো জানিব বিচাৰো আসামিজ লিটাৰেচাৰৰ হিষ্ট্ৰীটো তেতিয়া হলে আমি ক'ত পাম একদম ভালকে আমি বুক এখনতে ভালকে পঢ়িব পাম আৰু ডিজিটালি প্ৰিজাৰ্ভেশ্যন যদি কৰিছে সেই বুকখন মানে সেই বুকখন পঢ়িলেহে আমি আচলতে গম পাম হয়নে হাজাৰ অডিও ভিজুৱেল যিয়ে কৰক মানে তাত চাই যদি বুক এখন পঢ়িব পাৰো আমি নিজে ইমাজিনেশ্যন কৰিব পাৰিম okay so good books have the potential to transform lives positively আৰু তোমাৰ আপোনালোকৰ লাইফ বিলাক কি কৰে এখন ভাল কিতাপে ট্ৰান্সফৰ্ম কৰিব পাৰে in a good way okay আৰু এইবিলাকৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ এটা কি কৰা হৈছে ডিসিশন লোৱা হৈছে যে আমাৰ 2025 ইয়াৰটোক ইয়াৰ অফ ৰিডিং হিচাপে কি কৰিছে আমাৰ আসাম গভৰ্ণমেণ্টে মানে ডিক্লেৰেশ্যন কৰিছে আৰু আসাম গভৰ্ণমেণ্টে অকল ডিক্লেৰেশ্যন কৰিয়ে মনে মনে থকা নাই বহুতখিনি ষ্টেপছো লৈছে যেনেকুৱা ধৰক they allocated rupees 259.7 crore to establish 2597 advanced libraries throughout the state যে ইমানখিনি আপোনাৰ ইমানটা লাইব্ৰেৰী আপোনাৰ এষ্টাব্লিছ কৰিব হেই কৰিছে মানে পইচা হেয়া কৰিছে এলোকেট কৰিছে ওকে 259.7 crore rupees এলোকেট কৰিছে আৰু কিমানটা লাইব্ৰেৰী এষ্টাব্লিছ কৰিব এটা আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব পাৰে 2597 টা মনত ৰাখিব an ecology of the book buying and reading culture created by organizing book fairs in all districts throughout the year thereby inspiring to make reading a regular habit আৰু যেটো আমাৰ গ্ৰন্থমেলা বুলি কও বুক ফেয়াৰ্স এতিয়া আমাৰ হৈ আছে ন গ্ৰন্থমেলা গুৱাহাটীত সো সেই গ্ৰন্থমেলা বিলাক হেই কৰিলে কি হয় এটা পৰিবেশ সৃষ্টি হয় যত নেকি কিতাপ পঢ়া কিতাপ কিনা এনেকুৱা বস্তুবিলাক আমাৰ কন্টিনিউ হৈ থাকে আৰু হেইটো যাতে ডিস্ট্ৰিক্ট ওয়াইজ হয় তাৰ কাৰণে গভৰ্ণমেণ্টে ট্ৰাই কৰিছে হেনেকুৱা ইকোলজি এটা গঢ় লৈ উঠাবৰ কাৰণে focus on creating libraries for its employees in order to foster a reading culture within the workforce আৰু যিখিনি আমাৰ এমপ্লয়ি আছে যিখিনি আমাৰ চাকৰিয়াল তেখেতসকলৰো যাতে সেই ৰিডিংটো এটা হেবিট হৈ থাকক তাৰ কাৰণে লাইব্ৰেৰীজ বিলাক আমাৰ সেই অফিচ বিলাকতো এষ্টাব্লিছ কৰিবৰ কাৰণে এটা ট্ৰাই কৰিছে ওকে তো সব গভৰ্ণমেণ্টে যিমান পাৰে কৰিছে কিন্তু আমাৰো কি আছে আমাৰো কিছুমান দায়িত্ব আছে আমিও কি কৰিব লাগিব সেই বুকস বিলাক পঢ়িব লাগিব কিনিব লাগিব হয়নে গতিকে হেইটোৱে যে this habit cannot be fostered by the government alone the initiative must be supported by every citizen also তো চাওক ইয়াতে এখন এছে দিছো মই সৰি এছে স্পেলিংটো ইয়াতে ভুল হৈ থাকিলে ESSAY হ'ব লাগিছিলে So, আপোনাৰ এছেখন মই দিছো 2025 as the year of reading is a praiseworthy step. Okay, so last যিখন আমাৰ APSC mains essay paper আহিছে অকমান মানে যেনেকুৱা essay আহি আছিলে তাৰ আগলৈকে অকমান বেলেগ হৈ পৰিছে ট্ৰেন্ডিংটো okay মানে হঠাৎ এটা হেয়া দি দিছে মানে এটা recent current এটা হেয়া দি দিছে যেনেকুৱা ধৰক লিভিং ৰিলেশনশিপ বা আপোনাৰ ওপেন বুক এক্সামিনেশন হেনেকে ডাইৰেক্ট টপিকটো উঠাই দিছে আৰু তাৰ ওপৰত আপোনালোকে লিখক গতিকে এইটো দি দিব পাৰে সো আপোনালোকে ট্ৰাই কৰিব লিখিবৰ কাৰণে এছে যদি কোনোবাই যদি লিখাই নাই আজিলৈকে এইখনেৰে ষ্টাৰ্ট কৰকচোন এছে এখন কেনেকে লিখে ঠিক আছে আৰু এছে যদি আপোনালোকৰ লিখাৰ আইডিয়া নাই আপোনালোকে এটা কাম কৰিব আপোনাৰ টপাৰ্স যিবিলাক আনসাৰ শিট থাকে তাতে আপোনালোকে টপাৰ্সৰ এছে বিলাক পঢ়িব পাব সেই এছে আপোনালোকে গম পাব এছে এখন কেনেকে লিখে ওকে সো এছে এখন আপোনাৰ ষ্টাৰ্ট কৰে কেনেকে এটা কেস ষ্টাডি হয় এটা ষ্টৰী এনেকুৱা ধৰণে ষ্টাৰ্ট কৰে তাৰ পিছত মেৰিটস ডিমেৰিটস থাকিব
হয়নে তাৰ পিছত আপুনি ৱে ফৰৱাৰ্ড দিব লাগিব যদি কিবা স্কিমছ ইনক্লুড কৰিব পাৰি তাকে দিব লাগিব হয়নে সো এনেকুৱা ধৰণৰ মানে আপোনাৰ কথাৰে এখন এছে লিখা হয় গতিকে এখন আপোনালোকে ট্ৰাই কৰিব পাৰে The last article is about elephant census. So recently amar Assamor elephant punar jitu census hetu hoi gol aru amar state or elephant population to ki hoise amar increase hoise okay mane eta bhal khobor hoy increase hoise amar jitu elephant population mane past 7 years ot kiman hoise sauk 5828 individuals আছে এতিয়া আমাৰ এলিফেন্ট 2017 ত আছিল 5719 আৰু এই 7 বছৰৰ ভিতৰত আমাৰ এলিফেন্ট বাঢ়িছে 109 টা ওকে সো latest survey the latest survey covered 43 forest divisions আৰু 43 টা forest cover কৰিছে 5 টা elephant reserve cover কৰিছে 9 টা elephant ranges cover কৰিছে আৰু 26 protected areas cover কৰিছে এইবিলাক আপোনালোকৰ প্ৰিলিমছ পাৰপাজত মনত ৰাখিব সেই কাৰণে ৰেড আপোনাৰ হাইলাইট কৰি দিছো আপোনালোকক ওকে সো ইয়াতে কিছুমান কনসাৰ্নসো আছে চাব ঠিকে বাঢ়িছে ভাল কথা আমাৰ এলিফেন্ট পপুলেশন বাঢ়িছে খুব মানে ভাল কথা কিন্তু কেনেকুৱা কনসাৰ্নস হৈ আছে যেতিয়া এলিফেন্টটো মানে তাৰ পপুলেশন বাঢ়িব তাক বহুত এটা ডাঙৰ এৰিয়াও লাগিব বিকজ হি এটা লাৰ্জ এনিমেল হয়নে লাৰ্জ এনিমেল এটা ঘুৰা ফুৰা কৰিবৰ কাৰণে তাৰ ফুড বা হেৰি কাৰণে তাক কি লাগে এটা ডাঙৰ এৰিয়া লাগে so unabated loss of forest cover and elephant corridors leading to shrinking space for their long term well-being as long ranging animals like elephants need a lot of space to meet their requirements for food and space so যেহেতু আমাৰ ফৰেষ্ট কভাৰটো লস হৈ আছে এলিফেন্ট কৰিডৰ্স বিলাক লস হৈ আছে গতিকে তেওঁলোকৰ মানে সেই এলিফেন্ট বিলাক থকা জাগা বিলাক সদায় কি হৈ গৈ আছে সৰু হৈ গৈ আছে শ্ৰিংকিং হৈ গৈ আছে হেতু এটা মেইন কনসাৰ্ন হয় তাৰছত চাওক লাৰ্জ স্কেল প্ৰেজেন্স আউটসাইড নেশনাল পাৰ্কস এণ্ড স্যাংচুৱেৰিজ অকল নেশনাল পাৰ্কস বা স্যাংচুৱেৰি যে আছে হেনেকুৱা নহয় এলিফেন্টস বিলাকে জাগাৰ অভাৱত উলাই আহিব লগা হৈছে আৰু সেই উলাই আহিব লগা হোৱাৰ কাৰণে আমাৰ কি হৈছে human elephant conflict or dore situation create hoise aru yate eta recent data ase 2019 or pora apunar 2024 or bitorot 383 manuhor ki hoise death hoise aru apunar elephant fatality hoise 92 etu apunar data conserve koribo okay je man animal conflict or upor ahile etu apunaloke data as a data use koribo paribo lack of effective protection mechanism from the forest department or the state government আৰু লগতে কি হৈছে আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰাও ইফেক্টিভ প্ৰটেকচন মেকানিজম লোৱা হোৱা নাই হেতু এটা মেইন কনসাৰ্নস হ'ব হয়নে গতিকে এইবিলাকৰ কাৰণে আমাৰ আসাম গভৰ্ণমেন্টে স্টেপস কিছুমান হাতত লৈছে যেনেকুৱা আপগ্ৰেডিং সাম মোৰ ৰিজাৰ্ভ ফৰেষ্ট স্পেশালি দোজ ফলিং ইন এলিফেন্ট ৰিজাৰ্ভস into sanctuaries and national parks to ensure long term conservation যে কিছুমান ৰিজাৰ্ভ ফৰেষ্টক মানে কি আপগ্ৰেড কৰিছে দে সেই ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থকা নাই তাক নেশনাল পাৰ্ক বা আমাৰ কি কৰি আছে স্যাংচুৱেৰি বনাই দিছে যাতে হিহতৰ থকা জাগাটো আৰু ডাঙৰ হৈ যায় reclaim lost elephant corridors as well as habitats that helps in easing the human elephant conflict যে যদি elephant corridors আপোনাৰ হেয়া হৈ গৈছে মানে ধৰক কি বুলি কয় এটো লষ্ট হৈ গৈছে হেতুক আকৌ ৰিক্লেইম কৰিছে হয়নে আৰু হিউম্যান এলিফেন্ট কনফ্লিক্টটো হেতুৰেও এটা কি কৰিব পাৰি কমাই দিব পাৰি যেটো হিউম্যান এলিফেন্ট কনফ্লিক্ট হৈ আছে মানে মুঠতে তেওঁলোকৰ জাগাখিনি যদি তেওঁলোকৰ কাৰণে আমি ৰাখি থৈ দিও তেতিয়া তেওঁলোকে আমাৰ জাগাত মানুহ মানে মেন হেবিটেটত উলাই আহিবৰ প্ৰয়োজন বোধ নকৰে আৰু তেতিয়া এই কনফ্লিক্ট বিলাক কম হৈ থাকিব then ensuring adequate protection of elephant habitat and migratory routes connecting different forests আৰু ফৰেষ্ট বিলাকৰ মাজে মাজে যদি এটা মাইগ্ৰেটৰি ৰুটস বনাই দিয়া হয় তেলকে মানুহৰ হেবিটেটত উলাই আহাতকে বেলেগ এখন ফৰেষ্টত এন্ট্ৰি কৰিব গতিকে এনেকুৱা ধৰণৰ কিছুমান স্টেপস লোৱা হৈছে আৰু এইবিলাক মানে এইবিলাক স্টেপসৰ সহায়ত আমি ভালেমান খিনি কি কৰিব পাৰো এনেকুৱা ম্যান এনিমেল কনফ্লিক্ট বা এনিমেল কনজাৰভেশ্যন এনেকুৱা ধৰণৰ এইবিলাক আমি ঠিকে ৰাখিব পাৰো আৰু ইয়াতে আমাৰ অসমৰ এলিফেন্ট ৰিজাৰ্ভস কেখনৰ নাম মই ইয়াতে এখন বক্সত দি দিছো
So চিৰাং ৰিপু আছে আমাৰ কি ডিস্ট্ৰিক্টত পৰে এইকেইটা চাব কাৰণ কি ডিস্ট্ৰিক্টত নেশনেল পাৰ্ক আপোনাৰ এলিফেন্ট ৰিজাৰ্ভছ কেইখন আপোনাৰ সেই হয় এইবিলাক আহে শোণিতপুৰ আছে শোণিতপুৰতে আছে এইখন অকলে শোণিতপুৰতে পৰে দিহিং পাটকাই খন ক'ত আছে ডিব্ৰুগড় এণ্ড তিনচুকীয়া কাজিৰঙা কাৰ্বি আংলংখন ক'ত আছে শোণিতপুৰ নগাঁও গোলাঘাট এণ্ড কাৰ্বি আংলং এনেকুৱা ধৰণৰ অকমান বেছিকে থকা কেইটাহে আহে মানে যাতে কনফিউজ কৰিব পাৰে ওকে ধনচিৰি লামডিং এটো থাকিব কাৰ্বি আংলং নগাঁও এণ্ড এনচি হিলছ ওকে সো এনেকুৱা ধৰণে অকল এলিফেন্ট ৰিজাৰ্ভছ নহয় নেশনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীজ এই সব বিলাক আপোনালোকৰ এনেকে মানে টেবল টাইপ বনাই পেলাই Thank you for watching today.